সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তি অসমৰ বাবে অশুভ সংকেত। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আপোনালোকে কি চিন্তা কৰিছে, কি ভাবিছে নাজানো, কিন্তু মোৰ ভাৱনাই কয়, মোৰ মনে কয়, এই সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজন যি জুবিনদাৰ মেনেজাৰ, এই সিদ্ধাৰ্থ শৰ্মা যদি অসমত থাকে নহয়, অসমৰ বাবে এটা অশুভ সংকেত হ'ব। কাৰণ বন্ধুসকল, আপোনালোকে এবাৰ গভীৰভাৱে চিন্তা কৰক, যি সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ দৰে এজন মহান ব্যক্তি, এজন মহান সংগীতকাৰ, মহান গায়ক, মহান শিল্পী, অসমৰ গৌৰৱ, অসমৰ সম্পদ, তেনে এজন ব্যক্তি জুবিনদা, আৰু সেই জুবিনদাক প্ৰবঞ্চনা কৰিবৰ কাৰণে অকণো ভয় নকৰিল। জুবিনদাৰ সৰলতাৰ সুযোগ লৈ পেলাই জুবিনদাৰ কোটি কোটি টকা আত্মসাৎ কৰিবৰ কাৰণে ভয় নকৰিল। আৰু সেই সিদ্ধাৰ্থ শৰ্মাই জুবিনদাক ছিংগাপুৰলৈ নি পেলাই মৃত্যুমুখত ঠেলি দিবৰ কাৰণে অকণো ভয় নকৰিল। পিছত যে সেই ইমান এজন ডাঙৰ মহান ব্যক্তি, এজন মহান সংগীতকাৰ, অসমৰ গৌৰৱ, অসমৰ সম্পদক যদি মৃত্যুমুখত ঠেলি দিওঁ, তেতিয়াহ'লে কি হ'ব, সেই ভয় ভাৱ যোনজন ব্যক্তি নাহিলে আৰু জুবিনদাৰ মৃত্যুমুখত ঠেলি দিলে, তেনে এজন ব্যক্তি যদি অসমত থাকে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক অসমৰ বাবে কিমান ভয়ংকৰ অশুভ সংকেত হ'ব। যদি জুবিনদাৰ নিচিনা মানুহকে প্ৰবঞ্চনা কৰিবৰ কাৰণে ভয় নকৰিলে, কোটি কোটি টকা আত্মসাৎ কৰিবৰ কাৰণে ভয় নকৰিলে, তেতিয়াহ'লে অসমত যে আৰু প্ৰবঞ্চনা নকৰিব, আৰু যে তেনেকৈ টকা আত্মসাৎ নকৰিব, তেনে কিবা মানে আছেনে? জুবিনদাক মৃত্যুমুখত ঠেলিবৰ কাৰণে ভয় নকৰিলে, তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ মানুহক হত্যা কৰিবৰ কাৰণে অকণো চিন্তাই নকৰিব। আৰু সেই সিদ্ধাৰ্থ শৰ্মা হৈছে এজন অনা অসমীয়া। ভালকৈ চিন্তা কৰিব, এজন অনা অসমীয়া। মই এইটো কাৰণেই কৈছোঁ বন্ধুসকল, যে সিদ্ধাৰ্থ শৰ্মা অসমৰ বাবে এটা অশুভ সংকেত। এইটো কাৰণে কৈছোঁ যে সিদ্ধাৰ্থ শৰ্মা এজন অনা অসমীয়া। আৰু সেই সিদ্ধাৰ্থ শৰ্মাই আজি আৰক্ষীৰ পৰা বাচি আছে। কেনেকৈ বাচি? যিজন সিদ্ধাৰ্থ শৰ্মা এদিন জুবিনদাৰ ওচৰত আহোঁতে চাইকেল লৈ আহিছিলে, সেই সিদ্ধাৰ্থ শৰ্মাৰ আজি কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈ পৰিল। কোটি কোটি টকা গাড়ী চলায়। তেন্তে হ'লে চিন্তা কৰক, ইমান কম সময়ৰ ভিতৰত কেনেকৈ প্ৰভাৱশালী ব্যক্তি হৈ পৰিলে। আৰু এনেকুৱা প্ৰভাৱশালী ব্যক্তি হৈ পৰিলে যে আজি অসম চৰকাৰেও সিদ্ধাৰ্থ শৰ্মাক আটক কৰিবৰ কাৰণে চিন্তা কৰি আছে। জুবিনদাৰ বাবে ন্যায় বিচাৰিব যোৱা প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ লাঠি চালনা কৰাবৰ কাৰণে ভয় নকৰিলে, হয়নে? আৰু সেই প্ৰতিবাদকাৰী দুই এজনক আটক কৰিবৰ কাৰণে চিন্তা নকৰিলে, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ দৰে এজন ব্যক্তিক অসম চৰকাৰে এতিয়া ভয় কৰি আছে আটক কৰিবৰ কাৰণে। কিহৰ কাৰণে? ইয়াত কি ইমান ডাঙৰ ৰহস্য আছে আপোনালোকে চিন্তা কৰক। আৰু সেই তেনেকুৱা এজন ব্যক্তি যদি অসমত থাকে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক অসমৰ কাৰণে কিমান এটা অশুভ সংকেত হ'ব। যি অসমৰ চৰকাৰখনক মেনেজ কৰি পেলালে সিদ্ধাৰ্থ শৰ্মাই, সেইকাৰণেতো আজি কিমান দিন হৈ গ'ল, আজি মানে জুবিনদাৰ মৃত্যু আজি 7 দিনৰ ওপৰত হ'ল, মানে আজি 8 দিন হ'ল চাগে। আৰু আজিলৈকে সেই সিদ্ধাৰ্থ শৰ্মাক আটক কৰিবৰ কাৰণে সক্ষম নহ'ল। তো এইটো ভয় নহয় কি? সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত কিবা এটা ভয় ভাৱ আছে, ইমানেই প্ৰভাৱশালী ব্যক্তি হৈ পৰিলে। তো সেই তেনেকুৱা ব্যক্তিজন যদি অসমত থাকে, তেন্তে হ'লে কি চিন্তা কৰক কি হ'ব। মই এইটো বহুত কালি গভীৰভাৱে চিন্তা কৰিছোঁ বন্ধুসকল। আজি চাওক, আমি চিঞৰি আছোঁ, আমি প্ৰত্যেকে চিঞৰি আছোঁ যে জুবিনদাৰ গোটেইখিনি টকা আত্মসাৎ কৰিলে, কোটি কোটি টকা আত্মসাৎ কৰিলে। আনকি জুবিনদাৰ যিখিনি সৃষ্টি, যিখিনি গান গাইছিলে, যিখিনি চিনেমা বনাইছিলে, প্ৰত্যেকটো যোনখিনি ছ'চিয়েল মিডিয়াত আছে, তাৰ যিখিনি উপাৰ্জন আহে, সেই উপাৰ্জনৰ পইচাও তাৰলৈকে যাব। তথাপিও জুবিনদাৰ পৰিয়ালে এতিয়ালৈকে মাত মতা নাই। তাৰ ৰহস্য কি?
আপুনি মই মাত মাতি আছোঁ, চবেই মাত মাতি আছোঁ, কিন্তু জুবিনদাৰ পৰিয়ালে এতিয়াও মাত মতা নাই যে ইমানখিনি টকা জুবিনদাৰ মাৰি দিলে, ইমানখিনি টকা আত্মসাৎ কৰিলে। জুবিনদাৰ যোনটো মানে সৃষ্টিবিলাকৰ যিখিনি ৰেভিনিউ, যিখিনি মানে ৰয়েলটি যিখিনি উপাৰ্জন, সেই উপাৰ্জনখিনি যে তাৰলৈকে গৈ আছে, সেই তাক লৈ পেলাই আজিলৈকে মাত মতা নাই। কিয় মাত মতা নাই? তো তেনে এজন ব্যক্তি যদি অসমত থাকে, তেতিয়াহ'লে অসমৰ বাবে কিমান এটা ভয়ংকৰ অশুভ সংকেত হ'ব আপোনালোকে চিন্তা কৰক। আৰু যদি আজি আমি চিন্তা নকৰোঁ নহয় বন্ধুসকল, পিছত চিন্তা কৰি লাভ নহ'ব। কাৰণ সেইজনৰ পৰাই আমাৰ ওপৰত জঁপিয়াই পৰিবৰ কাৰণে আৰু কোনো ভয় নকৰিব। সেইজনৰ পৰাই, সেই সিদ্ধাৰ্থ শৰ্মাৰ পৰাই সাহস পাব। সেই সিদ্ধাৰ্থ শৰ্মাৰ সাহস লৈ পেলাই আৰু যিমান কিছু আছে নহয় অসমত ব্যৱসায়ী, প্ৰত্যেকে আমাৰ ওপৰত জঁপিয়াই পৰিব। প্ৰত্যেকে আমাক দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিব, প্ৰত্যেকে আমাক লুটিবলৈ আৰম্ভ কৰিব, আৰু আমি মনে মনে সহি গৈ থাকিব লাগিব। আমি সহ্য কৰি গৈ থাকিব লাগিব। আমি তেওঁলোকক দি থাকিব লাগিব। কাৰণ আমি যদি কিবা এটা মাত মাতো, আমাক হত্যা কৰিব। কাৰণ জুবিনদাক যদি মৃত্যু মুখত ঠেলিবৰ কাৰণে ভয় নকৰিলে, মানে কোনো শংকা নকৰিলে, তো আমিতো সাধাৰণ মানুহ ন বন্ধুসকল। আৰু সেই তেনেকুৱা মানুহ এজনক যদি অসমত থাকিবলৈ দিয়া হয়, চৰকাৰে কি কৰে নাজানো, ঠিক আছে, চৰকাৰেতো আজিলৈকে তেওঁক আটক কৰিবই নোৱাৰিলে। যদি তেওঁৰ ঠাইত যদি চৰকাৰৰ এগেইনষ্টত আমি কিবা এটা মাত মাতিলোহেঁতেন নহয়, যে আমুকে আমুক কৰিছে, তামুকে তামুক কৰিছে বুলি আমিয়ে কিবা এটা মানে মাত মাতিলোহেঁতেন, NIA লগাই পেলাই কিবা কিবি এইবিলাক লগাই পেলাই আমাক মানে এদিনো 1 ছেকেণ্ডো সময় নালাগে, ঘৰৰ আহি পাই যাব, পুলিচে আহি পেলাই উঠাই লৈ গুচি যাব আমাক। এই ভিডিঅ'টো বনোৱাৰ কাৰণেও হয়তো মোক উঠাই লৈ যাব পাৰে, হয়নে? তো এতিয়া পৰিস্থিতি এনেকুৱা হৈ আছে, যোনে মাত মাতিব তাক উঠাই লৈ গুচি যাব, যোনে মাত মাতিব তাকে উঠাই লৈ যাব। আমি সততাৰ হৈ পেলাই মাত মাতিলেও আমাৰ ভয় আছে এতিয়া। তো এতিয়াও আমাৰ অসমীয়া ৰাইজে যদি বুজি নাপায়, তেতিয়াহ'লে জীৱনত বুজি নাপাব। আৰু সেই কথা বুজাবৰ কাৰণে জুবিনদাই প্ৰত্যেক দিনাখনেই চেষ্টা কৰিছিলে। মই ঘণ্টা খাতিৰ নকৰোঁ, কিয় কৈছিলে, প্ৰত্যেকটো সময়তে জুবিনদাই এটা এটা সংকেত দিছিলে, এটা এটা কথা কৈ পেলাই বুজাবলৈ চেষ্টা কৰিছিলে আমাক। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। কিন্তু আমি কি কৰিম? আমাৰ বিবেক শক্তিক, আমাৰ মগজুক কোনোবাই ব্যৱহাৰ কৰি আছে বন্ধুসকল, আমি গমেই নাপাওঁ। আমি হিন্দু মুছলমানক লৈ পেলাই মানে ব্যস্ত হৈ আছোঁ। আমি হিন্দু মুছলমান কৰি পেলাই মানে সময় অতিবাহিত কৰি আছোঁ। আজিলৈকে কেইটা বাংলাদেশীক খেদিলে, আজিলৈকে কেইটা বাংলাদেশীক তাৰৰ ইপাৰে থৈ আহিলেগৈ। আজিলৈকেতো এজনো বাংলাদেশী মই যোৱা শুনাই নাই। কিন্তু আমি কি কৰি আছোঁ? আমি হিন্দু মুছলমান কৈ পেলাই আমি নিজৰ মাজত ব্যস্ততাত সোমাই পৰিছোঁ। আৰু আমাৰ মগজু, আমাৰ বিবেকক কোনোবাই ব্যৱহাৰ কৰি আছে। আমাৰ নিজৰ বিবেক, আমাৰ নিজৰ মগজুৱে কোনোৱে কাম কৰা নাই। আমি একবাৰ ভালকৈ গভীৰভাৱে চিন্তা কৰি চোৱাই নাই। আমি নিজৰ বিবেকেৰে একবাৰ ভালকৈ চিন্তাই কৰা নাই। আমি ভবাই নাই যে কি হৈ আছে, কি হ'বলৈ গৈ আছে। আমাক কোনোবাই ব্যৱহাৰ কৰি আছে, আমি ব্যৱহাৰ হৈ গৈ আছোঁ। আৰু এনেকৈ যদি হৈ থাকে নহয় বন্ধুসকল, এদিন অসম শেষ হ'বৰ কাৰণে সময় নালাগিব। মই আগতে মাত মতা নাই, আগতে একো কোৱা নাই, যোনে যি কৰে কৰি থাক। কিন্তু জুবিনদাৰ দৰে এজন মহান ব্যক্তিক যেতিয়া হেৰুৱালোঁ, যাক বহুত ভাল পাইছিলোঁ, অন্তৰৰ পৰা ভাল পাইছিলোঁ, সেইজন ব্যক্তিক যেতিয়া হেৰুৱালোঁ, আৰু সেইজন ব্যক্তিক এজন অনা অসমীয়াই মানে নিজৰ স্বাৰ্থৰ বাবে নি পালে মৃত্যুৰ মুখত ঠেলি দিলে, তেতিয়া মোৰ গা বাজিছে। তেতিয়া মোৰ মনলৈ মানে ভাব আহিছে যে মই মাতিব লাগে। জুবিনদাৰ বাবে মৰিবৰ কাৰণে এক চিকুটো ভয় নকৰোঁ, কাৰণ জুবিনদা আমাৰ প্ৰেৰণা আছিলে, আমাৰ সাহস আছিলে, আমাৰ উৎসাহ আছিল। জুবিনদাৰ পৰা আমি বহুত প্ৰেৰণা পাইছিলোঁ, বহুত উৎসাহ পাইছিলোঁ, বহুত সাহস পাইছিলোঁ। আৰু সেই তেনেকুৱা এজন ব্যক্তিক সেই
কালপিতকেইটাই সেই মানে কি ক'ম আৰু এই ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰি ঠিক আছে সেইকেইটাই নি পালে মৃত্যু মুখত ঠেলি দিলে আৰু সেইকেইটাকে চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে কিহৰ স্বাৰ্থত তেতিয়াহ'লে চিন্তা কৰক সেই সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তি যদি অসমত থাকে তেতিয়াহ'লে অসমৰ বাবে কিমান অশুভ সংকেত হ'ব গতিকে চৰকাৰে কি কৰে কি নাই নাজানো যাতে সিদ্ধাৰ্থ শৰ্মা অসমত থাকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব আমি আৰু বন্ধুসকল জুবিন দাক চৰকাৰে ন্যায় দিয়ে নিদিয়ে চৰকাৰৰ কথা কিন্তু আমাৰ দ্বাৰা আমি ন্যায় লৈহে এৰিম আৰু সেইটো কেনেকৈ ল'ম জুবিন দাৰ আদৰ্শ মতে জুবিন দাই যিখিনি শিকাই থৈ গৈছিলে জুবিন দাই যিখিনি কৈ থৈ গৈছিলে ঘেণ্টা খাতিৰ নকৰোঁ কাকো খাতিৰ নকৰিব নিজৰ স্বাৰ্থৰ বাবে কোনো মন্ত্ৰী MLA পকৰ চেলিবলৈ দৰকাৰ নাই মই আজিলৈকে চেলেকা নাই জীৱনতো নেচেলে নিজৰ হাত আছে দুটা চকু আছে ভৰি দুখন আছে বিবেক আছে জ্ঞান আছে কৰি খাম কাকো খাতিৰ নকৰোঁ ঘেণ্টা কাকো খাতিৰ নকৰোঁ সেই জুবিন দাৰ সেই চিন্তাধাৰা মনলৈ আনিব লাগিব আমি যদি জুবিন দাক আমি ন্যায় দিবলৈ হয় তেতিয়াহ'লে জুবিন দাৰ চিন্তাধাৰা আমাৰ মগজলৈ আনিব লাগিব মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা সেই কথাষাৰ কিয় গৈছিলে প্ৰত্যেকবাৰে কৈ গৈছিলে মোৰ জাতি নাই মোৰ কোনো ধৰ্ম নাই কিয় কৈ গৈছিলে যাতে আমি জাতি আৰু ধৰ্মক লৈ পেলাই কাজিয়াত লিপ্ত হৈ আমি ব্যস্ত হৈ থাকোঁ আৰু বেলেগে আমাক ব্যৱহাৰ কৰি থাকক সেইটো যাতে নহওক সেইটো বাবে জুবিন দাই বাৰে বাৰে কৈছিলে আৰু সেইটোক যদি আমি নিজৰ চিন্তাধাৰালৈ আনিব পাৰোঁ যে আমি সদায় একতাৰে মিলি পাৰে যুদ্ধ কৰিম বাংলাদেশী কোনোবা আছে বাংলাদেশীক আমি খেদাৰ চেষ্টা কৰিম আমি সকলোৱে মিলি পেলাই অকল মুছলমান বাংলাদেশী হ'লে নহ'ব হিন্দু বাংলাদেশীও অসমৰ পৰা যাব লাগিব সেই মনোভাৱ লৈ পেলাই যদি আমি একত্ৰিত হৈ পেলাই কাম কৰোঁ তেতিয়া মুছলমান সকলো আমাক লগ দিব ন মুছলমানে এতিয়া আমাক লগ দিয়া নাই মুছলমানে আমাৰ ওপৰত খং এটা কাৰণে তেওঁলোকে অকল মুছলমানৰ ওপৰত লাগি আছে টাৰ্গেট কৰি লৈছে মুছলমানৰ ওপৰত কালি যদি কোনোবাই আমাৰ জাতিটোৰ ওপৰত কোনোবাই টাৰ্গেট কৰি থাকে আমাৰ কি খং নুঠিব নেকি আমাৰতো খং উঠিব প্ৰত্যেকৰে খং উঠিব মোৰ ঘৰৰ কথা কোনোবাই যদি কয় তোৰ ভাইটো আমুক তোৰ আমুক তেতিয়াহ'লে মোৰ কি খং নুঠিব যেনেকৈ আমাৰো খং আছে চবৰে খং থাকিব ন যদি আমি গোটেইখিনি মিলি পালে একত্ৰিত হৈ পালে যাতে আমাৰ অসমত আমাৰ দেশত কোনো বাংলাদেশী কোনো বাহিৰা গোটে আহিব নোৱাৰে সেই মনোভাৱ লৈ পেলাই যদি আমি আলোচনা কৰি পালে এক হৈ পালে যদি আমি বাংলাদেশীক পঠিয়াব পাৰিলোহেঁতেন তেতিয়া অট'মেটিকলি যাব কিয় নাযাব কিয় লগ নিদিব আজি কি এই বৰ্ডাৰত সৈনিক হৈ পেলাই বৰ্ডাৰত কি মুছলমান নাই মুছলমান আছে হয়নে তো বন্ধুসকল আমাৰ মগজুক আমাৰ বিবেকক যাতে অন্যই ব্যৱহাৰ কৰিব নোৱাৰে আমাৰ নিজৰ বিবেক দি পেলাই নিজৰ মগজু দি পেলাই যদি আমি কাম কৰোঁ নহয় তেতিয়াহ'লে নিশ্চয় আমি জুবিন দাক ন্যায় দিব পাৰিম গতিকে সেই চিন্তা কৰি পেলাই আমি কাম কৰিব লাগিব ভালকৈ কাম কৰিব লাগিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম নহ'লে এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে যদি মানুহ অসমত থাকে নহয় অসমৰ বাবে অশুভ সংকেত হ'ব ভয়ংকৰ পৰিস্থিতি হ'ব চবে প্ৰত্যেক অনা অসমীয়াই তেতিয়া অসমীয়াক লুটিবলৈ চেষ্টা কৰিব আৰু অসমীয়াই যদি কোনোবাই মাত মাতিবলৈ যায় তেতিয়া কি হ'ব এই জুবিনদাৰ যি হ'ল আজি জুবিনদাক ন্যায় দিবৰ কাৰণে চৰকাৰেও সন্মত নহয় কিয় ইমানেই প্ৰভাৱশালী হৈ গ'ল সেই সিদ্ধাৰ্থ শৰ্মা তেতিয়াহ'লে চিন্তা কৰক সেই সিদ্ধাৰ্থ শৰ্মাৰ দৰে মানুহ যদি অসমত থাকে তেতিয়াহ'লে অসমৰ বাবে কিমান এটা অশুভ সংকেত হ'ব তো ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰি মাৰিছোঁ কেনেকুৱা লাগিলে নাজানো যদি ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে জানে আৰু জুবিনদাৰ আদৰ্শৰ দৰে আমি আগুৱাই যাব পাৰোঁ তো ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই নতুন বিষয় লৈ পেলাই আহি আছোঁ